বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যিমান ফ্ৰেণ্ড আছে সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজি আমি জ্ঞানশক্তি এডুকেশ্যন চেনেলটোৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰিজনিঙৰ প্ৰথমটো পাৰ্ট, আৰু এই পাৰ্টটো আপোনালোকক কণ্টিনিউ থাকিব। পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ আপোনালোকক কণ্টিনিউ থাকিব। ঠিক তেনেদৰে আপোনালোকৰ মেথামেটিক্সৰ থাকিব, জিকে থাকিব সকলোৱে। আৰু যিটো টপিকৰ ওপৰত আপোনালোক ইণ্টাৰেষ্ট হয় আপোনালোকে জাষ্ট কমেণ্ট ছেকশ্যনত জনালে আপোনালোকৰ সেই বিষয়ৰ ওপৰত আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰিজনিঙৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন, যিকেইটা কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বাৰে বাৰে এক্সামত আহি থাকে। আৰু কুৱেশ্যনটোলৈ যোৱাৰ আগতে মই আপোনালোকক এখন চাৰ্ট দিছোঁ। এই চাৰ্টখনৰ ওপৰত আপোনালোকে জাষ্ট কুৱেশ্যনকেইটা ফ'কাছ কৰিব। আৰু প্ৰথম কুৱেশ্যনটো হৈছে আপোনাৰ, ইট ৱাজ ছানডে অন January 1, 2006, হোৱাট ৱাজ দ্য ডে অফ দ্য উইক January 1, 2010। ইয়াতে কি কৈছে কুৱেশ্যনটো গম পাইছেনে বাৰু, যে যদি জানুৱাৰী 1 তাৰিখে 2006 চনত যদি আপোনাৰ কি আছিলে দেওবাৰ আছিলে, তেনেহ'লে জানুৱাৰী 1 তাৰিখে 2010 চনত আপোনাৰ কি বাৰ হ'ব সেইটো সুধিছে। আপোনালোকে এই বস্তুটো জনাৰ আগতে আপোনালোকে এটা কাম কৰিব লাগিব। লিপ ইয়েৰৰ পৰা আপোনাৰ জেনেৰেল ইয়েৰলৈ গ'লে আপোনাৰ কি হ'ব, জেনেৰেল ইয়েৰলৈ যদি যায় আপোনাৰ কিমান দিন বাঢ়িব, 2 দিন বাঢ়িব। আৰু জেনেৰেল ইয়েৰৰ পৰা আকৌ আপোনাৰ অকণমান মই জাষ্ট কমাই লৈছোঁ। জেনেৰেল ইয়েৰৰ পৰা আপোনাৰ জেনেৰেল ইয়েৰলৈ যদি যায় তেতিয়া আপোনাৰ কিমান দিন বাঢ়িব, এদিন বাঢ়িব। আৰু জেনেৰেল ইয়েৰৰ পৰা যদি আপোনাৰ লিপ ইয়েৰলৈ যায় তেতিয়া আপোনাৰ কিমান দিন বাঢ়িব, 2 দিন বাঢ়িব নে এদিন বাঢ়িব, এদিন বাঢ়িব, হয় ন? কিমান দিন বাঢ়িব, এদিন বাঢ়িব। এই কনচেপ্টটো আপোনালোকে চাব। ঠিক আছে, নেক্সট আপোনালোকে এই কুৱেশ্যনটোলৈ এতিয়া যাওঁ। কুৱেশ্যনটোলৈ চাব। কুৱেশ্যনটো হৈছে আপোনাৰ যে 2006 চন দিয়া আছে ন, যে 2006 চনৰ পৰা 2007 চনলৈ গ'লে কিমান দিন বাঢ়িব, আপোনাৰ এদিন বাঢ়িব। আৰু 2007 চনৰ পৰা যদি আপোনাৰ 2008 চনলৈ যায় কিমান দিন বাঢ়িব, আপোনাৰ এদিন বাঢ়িব, এইটো এদিন দেই। আৰু 2008 চনৰ পৰা 2009 চনলৈ গ'লে আপোনাৰ কিমান দিন বাঢ়িব, 2 দিন বাঢ়িব। কাৰণ কিয় হয় আপোনাৰ এইটো লিপ ইয়েৰৰ পৰা জেনেৰেল ইয়েৰলৈ গৈ আছে, যে লিপ ইয়েৰৰ পৰা জেনেৰেল ইয়েৰলৈ গ'লে আপোনাৰ 2 দিন বাঢ়িব। আৰু 2009 চনৰ পৰা যদি 2010 চনলৈ যায় আপোনাৰ কিমান দিন বাঢ়িব, এদিন বাঢ়িব। টোটেল ডে কিমান দিন হ'ব, 1, 2, 3, 4, 5 দিন হ'ব ন। গতিকে ইয়াতে কিমান দিন দিয়া আছিলে আপোনাৰ, ছানডে দিয়া আছিলে। ছানডেৰ লগত আপুনি 5 দিন যোগ দি দিয়ক, মানে 1, 2, 3, 4, 5 দিন যোগ দি দিয়ক। ছানডে, মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে। গতিকে আমাৰ আনচাৰটো কি হ'ব, ফ্ৰাইডে। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। যিসকলে অপশ্যন চি মনতে ভাবিছা তেওঁলোকৰ আনচাৰটো কাৰেক্ট হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, যিহেতু আমি বহুত দিনৰ মূৰত আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ, প্লিজ ভিডিঅ'টো এবাৰ লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে শ্লাইডখন। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন কৈছে, হুইচ অফ দ্য ফ্ল'য়িং ইজ নট এ লিপ ইয়েৰ। কোনটো লিপ ইয়েৰ নহয় বুলি কৈছে। আপোনালোকে হয়তো সকলোৱে জানে যে আমাৰ ইয়াতে দিয়া আছে 700, হয় ন, 700, 800 আৰু ইয়াতে কি দিয়া আছে আপোনাৰ 1200 আৰু ইয়াতে দিয়া আছে 2000। ইয়াতে কোনটো আপোনাৰ লিপ ইয়েৰ নহয় বুলি কৈছে। আপোনালোকে হয়তো সকলোৱে জানে যে গোটেইকেইটাৰ শেষতে আপোনাৰ 00 আছে, হয়নে? ইয়াতে 000 আছে। গোটেইকেইটা শেষত যদি 00 থাকে আমি কি জানিম, এইটো হৈছে আপোনাৰ চেঞ্চুৰী ইয়েৰ। চেঞ্চুৰী ইয়েৰ হ'লে কি হ'ব, আপোনাৰ 4টো ডিভাইডেড যাবই লাগিব। লিপ ইয়েৰ হ'বলৈ হ'লে কি হ'ব লাগিব, লিপ ইয়েৰ হ'বলৈ 4 ডিভাইডেড যাবই লাগিব। আৰু 4 ডিভাইডেড যোৱাৰ উপৰিও ইয়াত কি হ'ব লাগিব, 400 ডিভাইডেড যাব লাগিব। 400 ডিভাইডেড যাব লাগিব, হয়নে? 400 ডিভাইডেড গ'লে আমি জানিম যে ই লিপ ইয়েৰ হয়। আৰু যদি 400 ডিভাইডেড নাযায় আমি জানিম যে ই কি হয়, জেনেৰেল ইয়েৰ। গতিকে আমি এতিয়া ইয়াতে চাম যে আপোনাৰ এইটো আপোনাৰ 400 ডিভাইডেড কি হ'ব, নাযায়। গতিকে আনচাৰটো হ'ব এইটোৱে। গতিকে এইটো 400 ডিভাইডেড যাব, 2 হ'ব, হয় ন? এইটো 400 ডিভাইডেড যাব, এইটো কিমান হ'ব আপোনাৰ 3 হ'ব। এইটো 400 ডিভাইডেড যাব, এইটো আপোনাৰ কিমান হ'ব, 5 হ'ব। গতিকে ইয়াৰ আনচাৰটো কি হ'ব, 700। গতিকে 700 ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে, দ্য কেলেণ্ডাৰ ফৰ দ্য ইয়েৰ 2001 উইল বি দ্য ছেইম ফৰ দ্য ইয়েৰ। 2001 চনৰ কি কৈছে ইয়াতে, 2001 চনৰ কেলেণ্ডাৰখন আকৌ কেতিয়া আপোনালোকে ৰিপিটেড হ'ব সেইটো কথা ইয়াতে কৈছে। কি হ'ব ইয়াৰ আনচাৰটো? ইয়াৰ আনচাৰটো কি হ'ব, 2007 চন হ'ব নে 2016 চন হ'ব নে 2017 চন হ'ব নে 2018 চন হ'ব? কি হ'ব? আপোনালোকে হয়তো সকলোৱে জানে যে আমাৰ
কেলেণ্ডাৰখন 4 বছৰে বনোৱা হৈছে হয় ন গতিকে সেই কেলেণ্ডাৰকেইখনে আমাৰ ৰিপিটেড হৈ আছে আৰু যেনে আপোনাৰ এতিয়া কি হয় এতিয়া লিপ ইয়েৰ যদি লিপ ইয়েৰ হয় আপোনাৰ লিপ ইয়েৰ আপোনাৰ কিমান হ'ব 28 বছৰ আৰু লিপ ইয়েৰটো আপোনাৰ জেনেৰেল ইয়েৰ কিমান হ'ব আপোনাৰ লিপ ইয়েৰ জেনেৰেল মানে আপোনাৰ লিপ প্লাছ 1ৰ কথা কৈছোঁ এইটো আপোনাৰ 6 বছৰ আৰু লিপ প্লাছ 2 হ'লে আপোনাৰ কিমান হ'ব আপোনাৰ লিপ প্লাছ 2 হ'লে আপোনাৰ 11 বছৰ হ'ব আৰু লিপ প্লাছ 3 হ'লে আপোনাৰ কিমান হ'ব আপোনাৰ এইটো হ'ব 11 বছৰ চ' গতিকে এইটো লিপ প্লাছ 1 ইয়েৰ হয় মানে লিপ ইয়েৰ লগত এবছৰ যোগ হৈ আছে আপোনাৰ মন কৰিছেনে লিপ ইয়েৰ লগত আপোনাৰ এবছৰ যোগ হৈ আছে মানে 2000 চনৰ লগত আপোনাৰ কি হৈছে এবছৰ যোগ হৈ আপোনাৰ কি হৈছে 2001 চন হৈ আছে গতিকে এইটো আপোনাৰ কিমান হ'ব 6 এইটো কনচেপ্টটো কোনটো আছিলে এইটো আছিলে 6 গতিকে প্লাছ 6 কৰিলে আপোনাৰ কিমান হ'ব 2000 কিমান হ'ব 7 গতিকে ইয়াৰ আনসাৰটো হ'ব এ অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ ঠিক আছে চ' নেক্সটটো চাব চ' নেক্সট কুৱেশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটো যিসকলে আনসাৰটো দিব তেওঁলোকৰ নামে নেক্সট ক্লাছত মই ল'ম আৰু এই কুৱেশ্যনটো মই নেক্সট ক্লাছত মই আপোনালোকক সলভ কৰি দিম আৰু এই কুৱেশ্যনটো আপোনালোকৰ মাজলৈ আহিছোঁ ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাব 1025 ইয়াৰ আনসাৰটো কি হ'ব 1025ত আপোনাৰ আৱাৰ হেণ্ডত কি হ'ব আপোনালোকে হয়তো সকলোৱে মন কৰিছে মই অলৰেডি আপোনালোকৰ ষ্ট্ৰাকচাৰটো দি দিছোঁ ঠিক আছে চ' ইয়াত এটা ফৰ্মুলা এটা আছে ফৰ্মুলাটো কি আছিলে আপোনাৰ ফৰ্মুলাটো হৈছে থিটা ইজ ইকুৱেল টু 30h মাইনাছ 11/2 ইনটু কিমান আছিলে আপোনাৰ m এইটো আছিলে আপোনাৰ ফৰ্মুলা চ' ইয়াতে 30h মিনছ কি হ'ব আপোনাৰ 10 হয়নে আৰু মাইনাছ 11/2 m মিনছ কি হ'ব আপোনাৰ 25 দুয়ে যদি মই কাটো কিমান হ'ব আপোনাৰ 12.5 হ'ব এতিয়া আপোনালোকে জানেনে মই 11 ইনটু যদি মই 12.5 কৰোঁ আপোনাৰ কিমান হ'ব এইটো আপোনাৰ কিমান হ'ব 300 হ'ব 300 মাইনাছ কিমান হ'ব আপোনাৰ এইটো 137.5 হ'ব আৰু এইটো শ্বৰ্ট মাল্টিপ্লিকেশ্যনৰ ট্ৰিক্স যদি আপোনালোকে লাগে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব ঠিক আছে চ' ইয়াতে যদি মই 300ৰ পৰা যদি মই মাইনাছ কৰোঁ কিমান হ'ব আপোনাৰ 137.5 যদি মই মাইনাছ কৰোঁ কিমান হ'ব আপোনাৰ 162.5 এতিয়া ইয়াতে কি সুধিছে আপোনাৰ যে ৰিফ্লেক্স এংগল সুধিছে ৰিফ্লেক্স এংগল মানে আপোনাৰ এক্সটাৰ্নেল এংগলটোৰ কথা কৈছে হয় ন এইটো হৈছে আপোনাৰ ইণ্টাৰনেল এংগল গতিকে এক্সটাৰ্নেল এংগলটো মাইনাছ কৰিব হ'লে কি হ'ব 162.5 মাইনাছ কিমান হ'ব আপোনাৰ 300 নহয় কিমান হ'ব 360 হয় মানে আপোনাৰ এটা ক্লকত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে গতিকে এইটো মাইনাছ কৰিলে কিমান হ'ব আপোনাৰ 197.5 ডিগ্ৰী গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 197.5 ডিগ্ৰী গতিকে এইটো হ'ব আনসাৰ গতিকে ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 197.5 ডিগ্ৰী মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এক্সামত বাৰে বাৰে আহি আছে ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যন হৈছে ওৱান মৰ্ণিং উদয় এণ্ড বিশাল ৱেৰ টকিং টু ইটছ আদাৰ ফেচ টু ফেচ ঠিক আছে তাতে আপোনাৰ কি কৈছে টকিং টু ইটছ আদাৰ ফেচ টু ফেচ আৰু ইট ক্ৰছিং ইফ বিশাল শ্বেডো ৱাজ একজেক্টলি টু দ্য লেফ্ট অফ উদয় হুইচ ডাইৰেকশ্যন ৱাজ উদয় ফেচিং আপোনালোকে মন কৰিছে চাগে যে উদয় আৰু বিশাল দুয়োজনে কি হৈছে ফেচ টু ফেচ কথা বতৰা চলি আছে তেওঁলোকৰ মাজত আৰু যেতিয়াই আমাৰ এইটো আপোনাৰ শ্বেডৰ কুৱেশ্যন হয় আপোনালোকে চাগে হয়তো মন কৰিছে এইটো কিহৰ কুৱেশ্যন হয় এইটো আপোনাৰ শ্বেডৰ কুৱেশ্যন হয় শ্বেডৰ কুৱেশ্যনবিলাকত কি হয় শ্বেডৰ কুৱেশ্যনবিলাকত আপোনালোকে সদায় মন কৰিব যিজন পাৰ্চনৰ লেফ্ট ছাইডে থাকে যিজন পাৰ্চনে আপোনাৰ ধৰা হওক ইয়াতে আপোনাৰ ছানটো ওলাইছে ইয়াতে আপোনাৰ কি হয় এই মানুহজনৰ ছাঁটো এই মানুহজনৰ লেফ্ট ছাইডে পৰিছে মানে এইটো ৰাইট ছাইড হ'ব এইটো লেফ্ট ছাইড হ'ব গতিকে এই মানুহজনক সদায় নৰ্থৰ ফালে মুভ কৰিব ইয়াৰ যিজন মানুহ অপজিট মানুহ সেইজনটো আপোনালোকে মন কৰিলে যে চাউথৰ ফালে মুভ কৰিব মানে যিজনৰ লেফ্ট ছাইডে ছাঁটো পৰিব সেই মানুহজন সদায় নৰ্থৰ ফালে মুভ কৰিব গতিকে সেই কুৱেশ্যনটো আমি এনেকৈ চাম বিশাল শ্বেডো ৱাজ একজেক্টলি টু দ্য লেফ্ট অফ উদয় উদয় এটা ক'লৈ মুভ কৰিব নৰ্থৰ ফালে উদয় ক'লৈ মুভ কৰিব নৰ্থৰ ফালে হুইচ ডাইৰেকশ্যন ৱাজ উদয় ফেচিং এতিয়া ইয়াত আমাক কুৱেশ্যনটো কি কৈছে আনচাৰটো হ'ব উদয়ে কোনফালে মুভ কৰিছে বুলি কৈছে আনচাৰটো হ'ব আপোনাৰ নৰ্থ যদি আপোনাৰ বিশালে সুধিলে হয় তেতিয়াহ'লে আপোনাৰ চাউথ হ'লে ঠিক আছে চ' মন কৰিছে চাগে যথেষ্ট গুৰুত্বপূৰ্ণ হয় নেক্সট কুৱেশ্যনটো চাব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক খুব এক্সামত আহে ইয়াতে দিছে ইফ চাউথ ইজ বিকাম নৰ্থ ইজ বিকামছ ৱেষ্ট এণ্ড চ' অন হোৱাট উইল ৱেষ্ট বিকাম ৱেষ্টটো কি হ'ব এইটো সুধিছে ইয়াৰ আনচাৰটো কি হ'ব
সাউথ ইষ্ট বিকাম আপোনালোকে প্ৰথমে কি কৰিব যে ডাইৰেকশ্যনকেইটা আপোনালোকে বনাই ল'ব ডাইৰেকশ্যনটো আপোনালোকে হয়তো জানে চাগে কেলেণ্ডাৰ এইটো আমাৰ ডাইৰেকশ্যনৰ কুৱেশ্যন কৰোঁতে সদায় ডাইৰেকশ্যনটো বনাব লাগে নৰ্থ চাউথ হয় ইষ্ট আৰু ৱেষ্ট আপোনাৰ এইটো হ'ব কি হ'ব নৰ্থ ইষ্ট আৰু এইটো হ'ব আপোনাৰ চাউথ ইষ্ট আৰু এইটো হ'ব আপোনাৰ চাউথ ৱেষ্ট আৰু এইটো হ'ব আপোনাৰ নৰ্থ ৱেষ্ট আৰু এইটো হ'ব আপোনাৰ নৰ্থ ইষ্ট ঠিক আছে চ' ইয়াতে এতিয়া বৰ্তমান আমি কৰি যাম বৰ্তমান আমি কেনেকৈ কৰি যাম চাব চ' এতিয়া কৈছে যে চাউথ ইষ্ট বিকাম নৰ্থ চাউথ ইষ্টটো কোনটো আছে এইটো চাউথ ইষ্ট বিকাম কি কৈছে আপোনাৰ নৰ্থ এইটো যদি নৰ্থ হয় এইটো কি হ'ব আপোনাৰ এইটো চাউথ হ'ব হয়নে ছাৰ নেক্সট কৈছে নৰ্থ ইষ্ট বিকাম ৱেষ্ট নৰ্থ ইষ্টটো কোনটো আছিলে এইটো কি হ'ব আপোনাৰ ৱেষ্ট এইটো যদি ৱেষ্ট হয় এইটো কি হ'ব আপোনাৰ ইষ্ট হ'ব হয়নে এতিয়া ইয়াৰ দুটাৰ মাজত কি হ'ব নৰ্থ ইষ্ট আৰু ইয়াৰ দুটাৰ মাজত কি হ'ব নৰ্থ ৱেষ্ট আৰু ইয়াৰ দুটাৰ মাজত কি হ'ব চাউথ ৱেষ্ট গতিকে ইয়াৰ আনচাৰটো কি হ'ব আমাক সুধিছে কি হোৱাট উইল ৱেষ্ট বিকাম গতিকে ইয়াৰ আনচাৰটো হ'ব কি হ'ব আপোনাৰ এইটো কি হ'ব আপোনাৰ চাউথ ৱেষ্ট আছে নে অপশ্যন আপোনাৰ ডি ঠিক আছে ইয়াৰ আনচাৰটো হ'ব ডি মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ হয় চ' নেক্সট কুৱেশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় বাৰে বাৰে পৰীক্ষাত আহি থাকে কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰিব ৰাহুল পুট হিজ টাইম পিচ অন দ্য টেবুল ইন চাচ এ ৱে ডেট এট 6 PM আৱাৰ হেণ্ড পইণ্ট টু নৰ্থ ইন হুইচ ডাইৰেকশ্যন মিনিট হেণ্ড উইল পইণ্ট 9:15 এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন প্ৰথমতে আপোনাৰ নৰ্থৰ ফালে কি কৰিলে ফিক্স কৰিলে ৰাহুল পুট হিজ টাইম পিচ অন দ্য টেবুল চাচ এ 6 PM 6 PMটো আপোনাৰ কি ক'লে সি নৰ্থৰ ফালে ফিক্স কৰিলে 6 PM ঠিক আছে এইটো 12 হ'ব এইটো আপোনাৰ কি হ'ব এইটো 9 হৈ যাব এইটো আপোনাৰ 3 হৈ যাব এতিয়া ইয়াতে এটা কথা কৈছে যে আৱাৰ হেণ্ড পইণ্ট এণ্ড নৰ্থ ডাইৰেকশ্যনত আৱাৰ হেণ্ডটো ফিক্স কৰিছে ছেম আপোনাৰ কি হ'ব সেইটো টাইমত আপোনাৰ 9:15 আপোনাৰ কি হ'ব বুলি কৈছে যে 9:15 আপুনি কি কৈছে হুইচ ডাইৰেকশ্যন দ্য মিনিট হেণ্ড উইল 9:15 এতিয়া 9:15 হ'লে এইটো আপোনাৰ কিমান হ'ব 9 হৈ যাব 15 হ'লে এইটো হ'ব আপোনাৰ হয় ন 9:15 হ'লে আপোনাৰ কি হ'ব ৱেষ্ট হ'ব হয় ন গতিকে ইয়াৰ আনচাৰটো হ'ব ডি গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ মনত ৰাখিব এইটো কুৱেশ্যন চি ছেটৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব যিসকলে APSC দিব গৈ আছে তেওঁলোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব মনত ৰাখিব আৰু নেক্সট কুৱেশ্যনটো ইয়াৰ আনচাৰটো কি হ'ব ইয়াতে কৈছে যে এটা ছাৰ্ভে কৰিছিলে ছাৰ্ভেটোত 50জনে কি ভাল পায় মেথছ 50জনে কি ভাল পায় মেথছ ভাল বুলি এই 50জনে আপোনাৰ কি ভাল পায় এই 50জনে আপোনাৰ কি ভাল পায় মেথছ ভাল পায় বুলি কৈছে আৰু তাতে 40জনে আপোনাৰ কি ভাল পায় 40জনে কি ভাল পায় ছায়েন্স ভাল পায় বুলি কৈছে গতিকে ইয়াতে এটা কথা মন কৰিব এটা কথা কি মন কৰিব ইয়াতে কৈছে 20 লাইক বোথ মেথছ এণ্ড ছায়েন্স গতিকে এইটো 20 লাইক বোথ মেথছ এণ্ড ছায়েন্স হ'বনে হয় গতিকে দুইজনৰ কমন আছে গতিকে এইটো 20টো ইয়াত পাতিলোঁ গতিকে ইয়াতে 50 মাইনাছ কিমান হ'ব আপোনাৰ এইটো ইয়াতে 20 মানে আপোনাৰ অলৰেডি 20জন সোমাই আছে 50ৰ 20 গ'লে কিমান থাকিব ইয়াতে 30 ছেম আপোনাৰ ছায়েন্সতো আপোনাৰ কিমান হ'ব আপোনাৰ 40ৰ পৰা যদি আপোনাৰ 20 যায় কিমান থাকিব আপোনাৰ ইয়াতে 20 গতিকে এইটো আনচাৰ হ'ব 20 এতিয়া সুধিছে হাউ মেনি ষ্টুডেণ্টছ লাইক নাইডাৰ মেথছ অৰ ছায়েন্স মানে টোটেল আপোনাৰ 30 + 20 + 20 কিমান হ'ব 40 এইটো কিমান হ'ব টোটেল 30 + 20 + 20 আপোনাৰ কিমান হ'ব 70 মানে 70জনে আপোনাৰ মেথছ ছায়েন্স ভাল পায় ঠিক আছে গতিকে কোনোবাই মেথছ ভাল পায় কোনোবাই অনলি ছায়েন্স ভাল পায় কোনোবাই মেথছ আৰু ছায়েন্স দুয়োটাই ভাল পায় হয় ন গতিকে ইয়াত আমাক সুধিছে যে ভাল নোপোৱা মানুহৰ কথা সুধিছে গতিকে 100ৰ টোটেল আছিলে কিমান 100ৰ পৰা মই 70 মাইনাছ কৰিলোঁ আনচাৰটো পাম কিমান 30 গতিকে 30 ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন আপোনাৰ চি হ'ব ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটো আপোনালোকে আনচাৰটো ঠিক আছে মই কৰি দিওঁ এইটো আনচাৰটো কি হ'ব আপোনালোকে কমেণ্টত জনাব ইয়াৰ আনচাৰটো প্ৰথমে ইয়াত আপোনাৰ এছৰ পজিশ্যনটো কি হ'ব ইয়াত আপোনাৰ এছৰ পজিশ্যনটো কি হ'ব আপোনাৰ 19 হয় ন ইউৰ পজিশ্যনটো কি হ'ব আপোনাৰ কমেণ্টত জনাব ইয়াৰ আনচাৰটো ইউৰ পজিশ্যনটো আপোনাৰ কিমান হ'ব 21 ছেম আপোনাৰ এনৰ পজিশ্যনটো কিমান হ'ব এনৰ পজিশ্যনটো হ'ব আপোনাৰ 14 গোটেইকেইটা যদি মই এড কৰোঁ কিমান হ'ব নহয় কিমান হ'ব আপোনাৰ
9 10 10 4 14 4 কৰিব 1 আপোনাৰ 2 1 3 1 4 1 5 54 এতিয়া 54 ইনটু কিমান হ'ব আপোনাৰ 2 2 4 কিমান হ'ব 8 হ'ব আৰু 2 5 গুণ 108 গতিকে এইটো আপোনালোকে এনেকৈ কৰিলে ঠিক আছে সো বাকি কিটা প্যাটাৰ্ণ সব তেনেকৈ কৰিব আপোনালোকে ইয়াৰ আনসাৰটো কি হয় কমেন্টত জনাবলৈ নাপাহৰিব ঠিক আছে আৰু ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু এনেকুৱা ধৰণৰ ভিডিও পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব পুনৰ আপোনালোকৰ মাজলৈ আহিছো এমুঠি আশা লৈ আৰু যিমান পাৰে সহায় কৰিব শ্বেয়াৰ কৰিব আৰু পুনৰ লগ হ'ম এটা নতুন সেশনৰ সৈতে ধন্যবাদ জয় অসম জয় হিন্দ